আজি বছৰৰ অন্তিমটো দিনত নেটৱৰ্কৰ কিছু সমস্যাৰ বাবে বাতৰি সম্প্ৰচাৰত আমি কিছু অসুবিধাৰ সন্মুখীন হৈছো কিন্তু আহিছো খবৰৰ মাজলৈ দৰঙৰ খাৰুপেটিয়াত পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে পাচলি আৰু মুৰে কপালে হাত দিছে হাতী খোৱা কৃষকে চাওক বিশেষ প্ৰতিবেদন দৰঙৰ খাৰুপেটিয়াত পাইকাৰী বজাৰত মূল্যহীন হৈ পৰিছে পাচলি দুটকা দৰতো উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰা হৈছে কৃষকে দৰঙৰ খাৰুপেটিয়াত পাইকাৰী বজাৰত হঠাৎ হ্ৰাস পাইছে সতেজ পাচলিৰ মূল্য খাৰুপেটিয়াৰ পাইকাৰী বজাৰত পাচলিৰ দাম নাপায় মুৰে কপালে হাত দিবলগীয়া হৈছে হাতী খোৱা কৃষকে লাখ লাখ টকা ব্যয় কৰি পাচলি উৎপাদিত কৰি খাৰুপেটিয়াৰ বালুগাঁও পাইকাৰী বজাৰত বিক্ৰী কৰিবলৈ লৈ আহে যদিও বজাৰত কোনো ক্ৰেতা নোহোৱা পৰিৱেশৰ সৃষ্টি হৈছে ফুলকবিৰ কোনো মূল্য নোহোৱা হৈছে বজাৰখনত অঞ্চলটোৰ শ শ কৃষকে তেওঁলোকৰ উৎপাদিত পাচলি বজাৰলৈ লৈ আহিছে যদিও বজাৰত পাচলি বিক্ৰী কৰিব নোৱাৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যি সময়ত অসমৰ বিভিন্ন বজাৰত ফুলকবি বন্ধাকবি ইত্যাদি পাচলি 30ৰ পৰা 40 টকা প্ৰতি কিলোত বিক্ৰী হৈছে তেনে সময়তে খাৰুপেটিয়াৰ বালুগাঁওস্থিত পাইকাৰী বজাৰত প্ৰতি কিলোত 2 টকা 3 টকা মূল্য পাবলৈ গ্ৰাহকৰ আশাত দিনটো বহি পাৰ কৰিছে কৃষকে বেচিব নোৱাৰি ঘণ্টাৰ পিছত ঘণ্টা ধৰি বজাৰত ৰৈ থাকিবলগীয়া হৈছে বজাৰখনত আজি সহস্ৰাধিক ই-ৰিক্সা ভৰ্তি পাচলি আহি ভিৰ কৰে যদিও মূল্য নাই বজাৰত মূল্য নথকাত একাংশ মধ্যভোগীয়ে লৈছে সুবিধা বজাৰখনত পাইকাৰী পাচলিৰ মূল্য এনে ধৰণৰ ফুলকবি 2 পৰা 3 টকা প্ৰতি কিলো বন্ধাকবি 5 টকা প্ৰতি কিলো বিলাহী 15 পৰা 16 টকা প্ৰতি কিলো গাজৰ 38 টকা প্ৰতি কিলো বেঙেনা 6 পৰা 7 টকা প্ৰতি কিলো বিন 22 পৰা 23 টকা প্ৰতি কিলো জলকীয়া 30 পৰা 32 টকা প্ৰতি কিলো মূলা 4 পৰা 5 টকা প্ৰতি কিলো ওলকবি 12 পৰা 14 টকা প্ৰতি কিলো বিট 32 পৰা 33 টকা প্ৰতি কিলো তিয়হ 34 পৰা 35 টকা প্ৰতি কিলো উৰহি 7 পৰা 8 টকা প্ৰতি কিলো কেপচিকাম 40 পৰা 42 টকা প্ৰতি কিলো মিঠালাও 10 প্ৰতি কিলো 10 টকা পানীলাও 12 পৰা 14 টকাকৈ বিক্ৰী কৰিবলগীয়া হৈছে আৰু দৰঙৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে যুগল চন্দ্ৰ বৰুৱে এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আগবঢ়াইছে পাই আনন্দিত হৈছো আৰু কৃষকৰ যেটো দুখ বেদনাৰ কথাটো আপোনালোকৰ ওচৰত কম বুলি ভাবি আছিলো গতিকে যদি আপোনালোক আহিছে কথা হল ফুলকবিটো একেবাৰে আহে এটো ৰাখি খেতিত ৰাখিব নোৱাৰা এটা সবজি গতিকে বজাৰত খাব 100 গাড়ী ইয়াত আজি এতিয়ালৈকে 500 পৰা 600 গাড়ী আছে এতিয়া বেপাৰী 100 গাড়ীহে কিনিব পাৰিব এতিয়া 500-600 গাড়ী আমদানি হোৱাৰ পিছত বেপাৰী কি কৰিব উপায় নাই এতিয়া যদি বেপাৰীক আমি এনেই দিওঁ তেওঁলোকৰ খৰচ আছে ইয়াত পাৰ কিলো 5 টকা গাড়ী ভাড়া আছে আৰু বিভিন্ন সমস্যা আছে এইবিলাক মই ক'বলৈ নাযাওঁ সেই কাৰণে মানে বজাৰ 100 গাড়ী জায়গা 600 গাড়ী হলে অটোমেটিক বেয়া হ'ব এই কাৰণে মানে কৃষকৰ অৱস্থা যেন মৰিব লাগে নিচিনা হৈছে অসমত বেপাৰীবিলাক কৈ আহিছে যে বিভিন্ন জায়গাত লোকেল মাল ওলাইছে আপাৰ আসামত তেনেকুৱা নাই আমাৰ বেংগলতো ওলাইছে শিলচৰৰ ফালে লোকেল ওলাইছে আমাৰ ইয়াৰ পৰা আপোনাৰ 50% মাল আমাৰ শিলচৰত যায় ইয়াৰ কাৰণে 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্টটো হ'ল আমদানি বেছি হৈছে ইয়াৰ কাৰণে কমিছে আচ্ছা এতিয়া ধৰক আমি চৰকাৰক অলপ আহ্বান কৰিবই লাগিব যেহেতু আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে যে অসমখন উন্নত 5টা ৰাজ্যৰ ভিতৰত এটা কৰিব গতিকে অসম উন্নত কৰিব হলে গাঁৱৰ পৰাই উন্নত হ'ব লাগিব আমাৰ অসমত বেছি অংশ মানুহ কৃষিজীৱী মানুহ গতিকে কৃষক যদি উন্নতিৰ ফালে নাযায় আমাৰ দেশখন আগুৱাই নাযায় গতিকে যেটো পৰিস্থিতি হৈছে আমাৰ বিশেষ প্ৰয়োজন হৈছে চৰকাৰে কিন্তু আমাৰ সবজিৰ দাম বঢ়াই দিব নোৱাৰে গতিকে আমাক দুটা কল ষ্টোৰ ইমিডিয়েট লাগে বেছিমাৰি আৰু বালুগাঁও আজি কল ষ্টোৰ থাকিলে মালখিনি সোমালে হয় খাৰুপেটি যেটো বনাইছে আমাৰ উন্নত মানৰ হোৱা নাই আৰু আমাৰ কল ষ্টোৰৰ যেটো কাৰেণ্টৰ যেটো ইলেক্ট্ৰিচিটি ব্যৱস্থা এটো ফুল ভোল্টেজ লাগে এটো ভোল্টেজত নহব গতিকে মই আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃষি মন্ত্ৰী মহোদয়ক আমাৰ এমএলএ সাহেবৰ জৰিয়তে আমাৰ অতি শীঘ্ৰে উন্নত মানৰ দুটা কল ষ্টোৰৰ ব্যৱস্থা কৰিব লাগে বালুগাঁও আৰু বেছিমাৰি